চাওক কেনেকৈ ৰাস্তা পাৰ হয়, একবাৰো পিছফালে ঘূৰি চোৱা নাই, মানে ৰাস্তা ক্ৰছ কৰিছে একবাৰো পিছফালে ঘূৰা নাই, ডাইৰেক্ট মানে। মই যাই আছোঁ বৰ্তমান উলাতাৰিত, মানে উলাতাৰিত আমাৰ পেহী আছে, তো পেহীৰ মানে পেহা আজি মানে ঢুকাইছে, তো তাতে যাই আছোঁ। তো মানে মই এইটো হেলমেট আনিছিলোঁ নতুন, তো এই হেলমেটটোত মানে এইটো মই মোবাইল হোল্ডাৰ, তো ইয়াত মানে আজি মই ফাৰ্ষ্ট মানে ভিডিঅ' কৰি চাম মানে কেনেকুৱা হয়, তো ইয়াত লগাই লৈ আছোঁ মই। তো যাত্ৰা আৰম্ভ কৰি দিওঁ বয়া ৰাস্তা দি, বা ৰাস্তাবিলাক বয়া এইফালে একদম মানে ঘেটেৰ মেটেৰ, ভয়ে লাগে ক'ৰবাত যদি ঠেকচা ৰাস্তাত মানে ঘটুককৈ যদি হ'লে পৰে মোবাইলটো চেছ। আৰু যিটো মোবাইল হোল্ডাৰ লগাই লৈছোঁ মানে বেছি দামৰ নহয়, মানে চলিব পৰা আৰু মানে বেছি দাম নহয়। অনলাইনৰ পৰা আনিলে 250 মানত পাই যায়, মই দোকানৰ পৰা আনিছোঁ, অলপমান মানে মোক ৰেটটো বেছি ধৰিছে, তথাপিও লৈ আহিছোঁ আৰু মানে অনলাইনত আনিলে আৰু কি হয় কেইদিনমান ৰখিব লাগে, সেইটো ৰখামত টান লাগে। তো যিয়ে নহওক, তো আজি প্ৰথমবাৰ এনেকৈ ভিডিঅ' কৰিছোঁ। বাকী মানুহবিলাক মানে ৰাস্তাত কিছুমানে দেখা পালি ৰিয়েকশ্যনবিলাক অলপ বেলেগ টাইপৰ হয়, মানে চাই আৰু কি কৰি যাই আছে ইয়ে, তথাপিও আৰু মানুহে কি ভাবোঁ এইটোতো ভাবি লাভ নাই, তো নিজৰ ধৰি লওক কিবা এটা আহি আছে মই কৰি চাই আছোঁ। বাকী একদম লাষ্টত মই ৰিভিউটো দিম, মানে কেনে লাগছে ইউজ কৰি, কি অসুবিধা হয় নহয়। তো আমি আহি পালোঁ খুচৰাবাৰী, আজি গাড়ী চাড়ী নাই বেছি, ভাৰত বন্ধ আছিল, তো পাতলা মানুহ, গাড়ীও নাই, ডাম্পাৰ চাম্পাৰ নাই, ধূলা চোলা নাই, বঢ়িয়া একদম মজা যাই থাক। ক'ৰবাত যদি লং জাৰ্ণিত যদি যাব লগা আছে কাৰোবাৰ, মানে আজিৰ দিনটোত মানে গেলি অলপ আৰাম পাব। তো এইফালে এইবিলাক ৰাস্তা একদম মানে বয়া, এইটো ৰাস্তাটো মানে কি অলপ মানে এথেন সমান হৈছে, মাজতে ইয়াতে অলপ ফিল্ডবালা মানে সমানকৈ দিছিল, মানে কোনোবা আহিছিল নেতা মন্ত্ৰী নেকি, কোনোবা আহিছিল ডাঙৰ মানে সেনেকৈ VIP মানুহ হয়তো, তো আহাতে অলপ দিছে, নহ'লে যি পুখুৰী আছিল মাছ পুহিব পাৰা ইয়াতে মানে গোটেই ৰাস্তাটোৱে পুখুৰীয়ে, তো কোনোবা যদি মানে মাছ পুহিব ইচ্ছা কৰে তো ইয়াত মানে পুহিব পৰা কেপাচিটি আছিল। বাকী ৰাস্তা এই আৰু কণ্ডিশ্যন, কিছুমান জেগাত ভাল হৈছে, কিছুমান জেগাত মানে এই অৱস্থা। বাকী বিকাশৰ কথাটো আৰু নকওঁৱেই, ক'লে এথেনে আৰু কিছুমানে আহি মানে মোক আৰু কিবা কিবি ক'ব, বিকাশৰ কথা ক'ব নোৱাৰি, আজিকালি চৰকাৰক মানে দোষো দিব নোৱাৰি, মানে বেলেগ টাইপৰ হৈ গৈছে বস্তুবিলাক। তো সেয়ে কোনোবা চৰকাৰক কিবা ক'লিয়ে কোনোবাই মানে গাত পাতিলে মানে কিবা কিবি কৈ দিয়ে একদম। তো এইটো স্কুলৰ সন্মুখতে এইটো ৰাইট চাইডে এইটো মোৰ বন্ধু আছিল এজন, এইটো সিদ্ধাৰ্থ বুলি, তো মই লক্ষ্য নকৰিলোঁ, পিছত মই ভিডিঅ'টো মানে সেই কৰাতেহে গম পাইছোঁ। এইফালে আমি ভাল ৰাস্তা আহি পালোঁ, এইখিনি ভোকামাৰিৰ মানে নাপাওঁতে এইখিনি ভাল ৰাস্তা আৰম্ভ হৈছে, মানে ৰাস্তা এটা হয় ভাল, গোটেইখিনি একেলগে হ'ব লাগে আৰু কি আৰু মানে উল্টা পাল্টা, একফালে ভাল একফালে বেয়া, এটা ৰাস্তাই তাতে তাকে লগিন কৰি মানে আৰু কৰা নাই, কিবা বেলেগ ডিষ্ট্ৰিক্ট, বেলেগ অমুক কিবা বোলে বেলেগ এৰিয়া, এই উল্টা পাল্টা কি যে এইগিলা, মানে এটা জেগাতে আছোঁ আমি। আৰু এইখানেই দোকান, সেই মোবাইল যে পাইছিলোঁ এইটো দোকানখন, এইটো হৈছে ভোগামাৰী চক। ভোগামাৰী চকটো আগতে বহুত সৰু আছিল, বৰ্তমান কম সময়তে বহুত ডাঙৰ হৈ গ'ল। মেইনলি মানে কি হয়, এইখিনি ঠাইত মানে মুছলিম মানুহৰে দোকান বেছি আছে, মুছলিম মানুহখিনিয়ে দোকানো মানে দিব ভয় নকৰে, দোকান চোকান বিজনেছ মানে এইবিলাক মানে প্ৰত্যেকটো বস্তুতে আগবাঢ়ি আহে, আমাৰ অসমীয়া মানুহখিনি নিচিনা নহয়। তো অসমীয়া মানুহখিনিয়ে বিজনেছ কৰিব অলপ টান পায়, দোকান চোকান হওক বা কিবা তেনে অলপ ৰিস্ক লোৱা টাইপৰ মানে বস্তুবিলাক টান পায়, মানে অনলি ফ'কাছ মানে কিহত হয়, চাকৰিটো মেইন মানে বস্তু, মানে মেইন ভাবি লয়। তাৰপিছত বাকী খেতি চেতি অলপ চলপ কৰে আৰু মানে ধান খেতি কিবা খেতি, বেলেগ খেতি আজিকালি কৰা হৈছে লাহে লাহে অসমীয়াবিলাকো, বাংনা হওক বিলাহীয়ে হওক কিবা কিবি যিকোনো এনে টাইপৰ খেতি, আগতেতো মুছলিম মিয়াবিলাকে কৰিছিল মানে। তো এইটো হৈছে আনন্দ বজাৰ আহি পালোঁ আমি। আনন্দ বজাৰত এই গছডাল মোৰ ভাল লাগে, গছডাল মানে বহুত ডাঙৰ মজা একদম, বিশাল একদম। তো আনন্দ বজাৰ পালোঁ। এই আনন্দ বজাৰ পাৰ হৈ আহিয়ে মানে এটা বস্তু মানে কি হ'ল, এই যে চাওকচোন ৰাস্তাটো মানে পিছফালে চাৱাই নাই, ডাইৰেক্ট ক্ৰছ কৰিছে। তো এনেকৈ ক্ৰছ কৰাৰ কাৰণে কিছুমান এক্সিডেণ্ট হৈ যায়, পিছফালে নাচায় মানে ডাইৰেক্ট ক্ৰছ কৰে, চাব লাগে পিছফালে কিবা আহি আছে নেকি স্পীডত, কিবা গাড়ী চাড়ী যিমানে যি নহওক কিয়, তো অলপ ছেফ থাকিব লাগে। তো কিছুমান এক্সিডেণ্ট এনেকৈ হয়। এতিয়া আনন্দ বজাৰত এইটো আৰু নতুনকৈ পেট্ৰল পাম্প মানে হৈছে, আনন্দ বজাৰ পাৰ হৈ আহিলেহে পায়। তো ইয়াতে অলপ তেল চেল ভৰাই লওঁ, গাড়ীত তেল চেল বেছি নাই। ভিডিঅ' হৈ আছে না আপোনাৰ? এক্সিলেণ্ট। বঢ়িয়া, ৰেগুলাৰ আহিবি, তেল দেখোন তেল ভাল বঢ়িয়া তেল। ভাই আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰি আছোঁ এইটো, মানে নতুনকৈ আনিছোঁ এইটো। হা আমি উলাতাৰি যাওঁ ৰ। চেনেলটোৰ নাম কি? মিছন 10,000। মিছন 10,000 10,000। চাৰ্চ কৰিলে আহিব দে, চাৰ্চ কৰি 23,000 আছে ছাবস্ক্ৰাইবাৰ। হা 200 দিয়ক।
তেছতে তোৰ কোনে ফেচবুকত নহয় ইউটিউবত ইউটিউবত এটা কৰ লাইকো কৰ শ্বেয়াৰো কৰ আৰু হেৰিও কৰে দি ভিডিঅ'টো আমি উঠছো না উঠছে সেইও চাং নহয় নহয় মানে উলতাৰিত আমাৰ পেহী আৰু এই কিবা পেহা এটা মৰছে তাতে যাই আছোঁ মানে এইটো চেনেলটো হা মিছন 10,000 না হয়তো 10,000 এইবিলাক ভিডিঅ'বিলাক দিয়া আছে কিবা কিবি চেষ্টা কৰি আছোঁ আৰু মানে ঠিকে আছে এইবিলাক শ্বৰ্ট ভিডিঅ' সেইকাৰণে লগে লগে বয়া পালি নেকি নাই নাই বা নাই ভালহে লাগে এনেকৈ ছাপৰ্ট পালি ভাল লাগে আৰু তো বাইকত মানে তেল চেল ভৰাই ল'লোঁ এতিয়া বিন্দাছ যাই থাকিব পাৰিম মানে এটা বস্তু ভাল লাগিল কি দাদাজনে মানে অলপ ছাপৰ্ট মানে কৰা টাইপৰ এইখিনি তো ছাবস্ক্ৰাইব এটা পালোঁ তো যিখিনি মানে হেৰি কৰিল ভাল লাগে এনেকৈ মানে অলপ মানে এনে লাগে যে মানে যিটো কাম কৰি আছোঁ তো কৰিব পৰা যায় দে এনেকৈ যদি মানে কোনোবাই যদি সোধে বা কিবা কিবি কয় তো থেংক ইউ দাদাজনক মানে যদি ভিডিঅ'টো যদি মোৰ চাই পিছত তো ধন্যবাদ দাদা এনেকৈ মানে মোক অলপ ছাপৰ্ট দিয়াৰ কাৰণে এইফালে আহি পালোঁ আমি এইখিনি সাউদৰ ভিতা তো এইটো হৈছে সাউদৰ ভিতা চক সাউদৰ ভিতা চকটো বহুত ডাঙৰ হৈ গৈছে দেই একদম এইবাৰ আমি যাম এইফালে ডাইৰেক্ট পূবফালে এইফালে চিধাই গেলি যায় এইফালে সৰুপেটা আৰু এইফালে আমি যাম এইফালে উলাপতাৰিত আমি আহি পালোঁ পেহীয়াৰ ঘৰ মানে এইফালে সি ৰেডি কৰি আছে ট্ৰেক্টৰত মানে তাতে যিখিনি সামগ্ৰী লাগে মানে পূৰবা নিয়াৰ কাৰণে তো গোটেইখিনি উঠাই আছে তাতে ট্ৰেক্টৰত তো এই আৰু মানে পেহাৰো অলপ অসুখ হৈ আছিল মানে চুগাৰ নে কি ডায়েবেটিছ কিবা সেই আছিল বহুত বছৰৰ পৰাই মানে তো কি ক'ম আৰু মানে মানুহৰ জীৱন এইফালে এইজন 80 বছৰৰ মানে ককা এটা আছে এইটো কিবা কিবি কথা পাতি আছে তো তেওঁ ইমান ধুনীয়াকৈ সুস্থ অৱস্থাত আছে আৰু পেহাৰ বেছি বয়স হোৱাই নাছিল তো মানুহৰ জীৱন কাৰ কিমান আয়ু মানে ক'ব নোৱাৰি আমিও বা কিমান দিন বাচি থাকিম মানে কোনে জানে মানে কাৰ জীৱনত মানে কিমান কি আয়ুস আছে তো এইখিনি ঠাইত মানে পেহাৰ মানে চিনটো ৰিজা কৰি মানে এটা কিবা বনাব তো সেইকাৰণে সেইখিনি ঠাইত প্ৰথমতে মানে মুখাগ্নি কৰিব মানে অলপ নিয়ম কৰিব কিবা কিবি তাতে তাৰপিছত মানে পথাৰত লৈ যাব পুৰা দিয়াৰ কাৰণে তো এইফালে মানে পেহাক ওলাই আনি আছে তো এইখনেই হৈছে আমাৰ মায়েৰ পৃথিৱী কেইদিনমানৰ বাবে আমি আহি কেইদিনমান আমি খেল ধেমালি কৰোঁ আৰু এদিন আমি গুচি যাওঁ এই পৃথিৱীৰ পৰা প্ৰত্যেকটো বস্তু এই পৃথিৱীত যিটো বস্তু জন্ম লয় তো সেইটো বস্তু মানে এদিন এই পৃথিৱী এৰি মানে যাব লগাই হয় তো এয়াই নিয়ম প্ৰকৃতিৰ নিয়ম তো এইখিনি ঠাইত পেহাৰ কিবা অলপ নিয়ম মানে এইখিনিত কৰি আছে যিহেতু এইখিনি ঠাইত মানে পেহাৰ চিনটো ৰিজাকৈ এটা কিবা স্মাৰক কিবা এটা বনাব তো এইফালে দাদাহঁতে মানে সেই কৰি আছে মুখাগ্নি কৰিব এইখিনি ঠাইত নিয়মখিনি কৰি আৰু লৈ যাব বাকী মই ভিডিঅ'টোত বেছি নেদেখুৱা মানে ইমান দেখুৱাই থকাটো ভাল নহয় এইবিলাক তো আমি সকলোকে শেষ বিদায় দি যাই আছোঁ পেহাৰ আত্মাই শান্তি পাওক তাৰে কামনা কৰিলোঁ আৰু এতিয়া মানে মই যিটো প্ৰথমতে কৈছিলোঁ যে মোবাইল হোল্ডাৰটোৰ কথা তো এইটো ভিডিঅ'টোত মোৰ মানে ইচ্ছাই যোৱা নাই যে মই এইখিনি মানে বস্তু ইয়াত মানে সেই কৰিম তথাপিও যিহেতু ভিডিঅ'টো মই বনাইছিলোঁ তো তাৰ কাৰণে এইটো মানে প্ৰকাশ কৰোঁ আৰু মানে মই কেনেকুৱা পাইছোঁ বস্তুটো ব্যৱহাৰ কৰি তো এইটো বস্তুটো ঠিকেই আছে কোনো প্ৰব্লেম নাই ব্যৱহাৰ কৰি ভালেই পাইছোঁ কিন্তু হেলমেটৰ আগফালে মানে মোবাইলটোৰ যিটো ৱেইট আছে ৱেইটটো অহাৰ কাৰণে কি হয় হেলমেটটো আগফালে মানে হালি যায় আৰু বেয়া ৰাস্তাত মানে প্ৰব্লেমটো বেছি হয় ৰাস্তাবিলাক যিহেতু বেয়া তো এই বেয়া ৰাস্তাৰ সময়ত মানে ঠেকচা খালি কি হয় তো আগফালে মোবাইলটো মানে হেলমেটটো মানে হালি যায় তো অলপ প্ৰব্লেম হয় তেতিয়া আৰু আগফালে ওজন আহি থাকে তো তাৰ কাৰণেও অলপ মানে প্ৰব্লেম আহে নহয় তো বাকী ঠিকে আছে ভাল ৰাস্তাৰ কাৰণে ঠিকেই আছে কোনো প্ৰব্লেম নাই কোনোবাই যদি এনেকৈ কিছুমান ঠাইত মানে মটৰ ব্লগ হওক বা কিবা মানে এনেকৈ ধৰি লওক ব্লগ ভিডিঅ' বনাম বুলি ভাবে তো ল'ব পাৰি ইউজ কৰাৰ কাৰণে মানে ভালেই নহ'লে আৰু কি হয় পিছফালে যদি মানে কেমেৰা ধৰাৰ কাৰণে মানুহ নাথাকে বা মানে কোনো সেই নাথাকে তেনেহ'লে নিজে হাতত মোবাইল এটা লৈ ভিডিঅ' কৰাটো মানে একেবাৰে সম্ভৱ নহয় তো এনেকৈ অলপ চলপ কিছুমান ঠাইত ভিডিঅ' মানে কৰিম বুলি যদি ভাবে তো এইটো লৈ ল'ব পাৰে হেলমেটটো ইউজ কৰি মই বহুত ভাল পাইছোঁ মানে কমফৰ্ট আছে বহুত তো এই আৰু ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ বহুত দীঘল হৈছে তো আজিৰ ভিডিঅ'টো ইমানতেই আৰু আহিব লগা ভিডিঅ'ত লগ পাম